আপোনাৰ সুখত সেইসকল থাকে যিসকলক আপুনি ভাল পায়, কিন্তু আপোনাৰ দুখত সেইসকল থাকে যিসকলে আপোনাক ভাল পায়। সেইজনী ছোৱালীক জীৱনসংগী বনাব যিজনী ছোৱালীয়ে উপহাৰৰ আশা নকৰে, বৰং আপোনাক এটা উপহাৰ ভাবে। স্বামীয়ে যদি স্ত্ৰীক গুৰুত্ব নিদিয়ে, তেনেহ'লে স্ত্ৰীৰ উচিত কি কাৰণত গুৰুত্ব দিয়া নাই সেইটো বিচাৰি উলিয়াই সেই অনুযায়ী ব্যৱস্থা লোৱা। মনত ৰাখিব, সংসাৰ এখন ভাঙি গ'লে সহজতে আৰু জোৰা নালাগে। যিকোনো পৰিস্থিতিতে নিজকে খাপ খুৱাই লওক। ভয় কৰিলে নহ'ব, সাহসী হওক। মাজে মাজে ইচ্ছাকৃতভাৱে ভুল কৰক। নিজৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে কেতিয়াও সত্য কথা নক'ব। কাৰোবাৰ প্ৰতি অসন্তুষ্ট থাকিলে তেওঁক সেইটো বুজিব নিদিব। তেওঁৰ লগত মিলিজুলি থাকক। পাৰিলে তেওঁক অলপ বেছি সময় দিয়ক। তাৰ ফলত আপুনি আৰু বেছি টেঙৰ হ'ব পাৰিব। সময়ে মানুহক নতুনকৈ জীয়াব শিকালেও সকলো পাহৰি যাব নিশিকায়, আৰু সকলোবোৰ পাহৰি যোৱাটো ইমানো সহজ নহয়। বৰ্তমান ভদ্ৰতাৰ কোনো মূল্য নাই। এতিয়া ভদ্ৰতাক মানুহে দুৰ্বলতা বুলি ভাবে। কম উপাৰ্জন কৰক, কিন্তু সৎ পথত কৰক। আপোনজন কমিব, কিন্তু আত্মসন্মান নকমে। অযোগ্য কাকো যোগ্য কৰি তুলিব নালাগে, কাৰণ তেওঁ যোগ্য হৈ প্ৰথমে আপোনাক অযোগ্য বুলি ভাবিব। মানুহ আঁতৰি যায় প্ৰয়োজন পূৰণ হ'লে বা সেই মানুহজনৰ পৰা অৱহেলা পালে। আমাৰ পাছফালে সকলোৱে নিন্দা কৰে, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল নিন্দা কৰিবগৈ তেওঁলোক আমাৰ পিছতে থাকিব লগা হয়। ভাল পাওঁ কথাটো ক'বলৈ যিমান সহজ, ভালপোৱাৰ পথটো ইমানো সহজ নহয়। সেয়ে অধিকাংশ ক্ষেত্ৰত ভালপোৱাৰ পথত ভালপোৱাক লৈ শেষ গন্তব্যস্থান পৰ্যন্ত যাব পৰা নাযায়। কোনোবাই দুখ লুকুৱাই সুখত থাকে, কোনোবাই দুখ প্ৰকাশ কৰি সুখত থাকে। কোনোবাই মুখ বুজি অৱহেলা সহ্য কৰে, কোনোবাই অৱহেলাৰ ওপৰত অৱহেলা ঘূৰাই দিয়ে। কোনোবাই ভাল পাই মৰমত ৰাখে, কোনোবাই ভাল পাই কষ্টত ৰাখে। ৰাতি শুই থকা সময়ত যদি কোনো ব্যক্তিৰ কথা হঠাৎ আপোনাৰ মনত পৰে, তেনেহ'লে সেই ব্যক্তিজনে আপোনাৰ সুখৰ কাৰণ, অথবা সেই ব্যক্তিজন নিশ্চয় অতীতত আপোনাক আঘাত কৰিছিল। আপুনি জানেনে, আপুনি যিমান বেছি ঠাণ্ডা ৰুমত শুব, আপোনাৰ সিমান বেছি ভয়ানক সপোন অহাৰ সম্ভাৱনা থাকে। পৃথিৱীৰ প্ৰায় 85% মানুহ শোৱাৰ আগতে নিজৰ ভৱিষ্যত পৰিকল্পনাৰ সম্পৰ্কে নাভাবে। আপুনি আপোনাৰ ভালপোৱাক যিমান লুকুৱাই ৰাখিব চেষ্টা কৰে, অৰ্থাৎ প্ৰকাশ কৰিব ইচ্ছা নকৰে, সিমানেই আপোনাৰ ভালপোৱা ওলাই আহিব বিচাৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।